ছাৰ-বাইদেউসকল, এটি বিশেষ খবৰ লৈ আহিছ য'ত 30% দৰমহা কৰ্তন কৰা হ'ব। হয় ছাৰ-বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। যি বিশেষ শেহতীয়া খবৰ য'ত এয়া চাব, অসমতো পৰিল মধ্যপ্ৰাচ্যৰ যুগৰ ব্যাপক প্ৰভাৱ। অহা 6 মাহৰ বাবে এইসকলৰ কৰ্তন কৰা হ'ব 30% দৰমহা। আহিছোঁ সবিশেষ বাতৰি লৈ। বুধবাৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল BTCৰ সচিবালয়ত অনুষ্ঠিত হয় BTC কাৰ্যকৰী পৰিষদৰ বৈঠক। কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বড়োলেণ্ড সচিবালয় প্ৰেক্ষাগৃহত BTC প্ৰধান হাগ্ৰামা মহিলাৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় BTC কাৰ্যকৰী পৰিষদৰ বৈঠক, আৰু য'ত এই গুৰুত্বপূৰ্ণ বৈঠকত কেইবাটাও তাৎপৰ্যপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বিশেষকৈ মধ্যপ্ৰাচ্যত চলা যুদ্ধৰ ফলত ভাৰতত দেখা দিয়া অভাৱনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BTC চৰকাৰে গ্ৰহণ কৰিছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এক সিদ্ধান্ত অনুসৰি BTCৰ সকলো কাৰ্যবাহী সদস্য তথা পৰিষদসকলৰ দৰমহা অহা 6 মাহৰ বাবে 30% কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।